কলডিলৰ কাৰণে মানে এইটো পাচলিৰ কাৰণে যে মানুহ মৰি গৈছে। Hello everyone. Hello everyone. সকলোকে মোৰ চেনেলৰ অন্য এটি ধুনীয়া ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে স্যাটাৰডে আৰু স্যাটাৰডেৰ পৰা মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ। সানডেলৈকে দেখাম আপোনালোকক, যেহেতু স্যাটাৰডে সেইটো কাৰণে ভাবিছোঁ অকণমান ফিল্ম এখন চাই আহোঁগৈ। অসমীয়া ফিল্ম এখন ওলাইছে চুপা চুপি বুলি। মুভি ফিল্ম একে দেই। এতিয়া ৰাতিপুৱাৰ পৰা ইমান বৰষুণত তিতি বুৰি ডিউটিলৈ যাওঁ। ইমান কষ্ট, মানে গোটেই সপ্তাহৰ এটা দিনো শান্তি নাই। গতিকে ভাবিছোঁ আজি একদম কাম বন তেনেকৈ নকৰোঁ, অকণমান মুভিকে চাই আহোঁ আৰু দেখাই থাকিম দেই সকলোখিনি। কলডিল এই বিজলকীয়া দি দিওঁ শুনকাম। কলডিলটো কিমান? তাৰপিছত আৰু বিজলকীয়া খাই ভাল পোৱা মানুহ যে, সেইকাৰণে দেখিছে নাই, চিনেমা চাবলৈ যাওঁতেও কচু, ঢেকীয়া, এইফালে কলডিল, বিজলকীয়া সকলোখিনি লৈ লৈছোঁ, লগতে বেত কাজু। আৰু এয়া গৈ পাই গ'লোঁ চিনেমা হল। ব'লা। কি নামটো? অসমীয়া সোণালী, ইংলিছত চুপা চুপি। এইটো পটো মানে 9 লিটাৰকৈ লিখিছে। মোৰ মুভিটো লাগিব লিখিছে। আৰু চিনেমা চোৱাৰ কথা যিহেতু, গতিকে পপকৰ্ণ আৰু হাতত কফি নহ'লে চিনেমা চোৱাৰ মজা ক'ত হ'ব, হয়নে নহয়? সেইটো কাৰণে এয়া হাতে হাতে পপকৰ্ণ আৰু কফি লৈ পিনি আমি খুব ধুনীয়াকৈ চিনেমাখন এনজয় কৰিলোঁ। ভালেই লাগিলে বাৰু, বৰ বিশেষ বেয়াও নহয়। মানে ফাৰ্ষ্টখনতকৈ এইখন অকণমান বেলেগ, গতিকে আপোনালোকে চাওঁ বুলি ভাবিলে চাব পাৰে, বৰ বেয়াও নহয়, চাব পাৰে চিনেমাখন। এতিয়া আহি পালোহি চুপা চুপি চাই, ভাল লাগিলে বাৰু দেই, আপোনালোকে চাব পাৰে চুপা চুপি। তাৰপিছত ভাল লাগিলে, আপোনালোকে এবাৰ চাব পাৰে, ভাল লাগিলে, ইমানেও বেয়াও নহয়, মানে চাব পাৰি এবাৰ। আৰু ইফালে একদম দেখিছেনে বজাৰ পূৰা লৈ আহিলোঁ, ফ্ৰেছ কলডিল আৰু একেবাৰে অসমীয়া থলুৱা, মানে কাইলৈ ছানডে বনিব। এয়া কি বেতগাজ, এয়া চব লৈ আহিলোঁ। আৰু একদম অসমীয়া মানুহৰ ফেভৰেট কচু। তাৰপিছত এইফালে ঢেকীয়া আৰু কলমৌ আৰু এটা দেখাম দেই, ৰ'ব, বিজ জলকীয়া। এইকেইটা মই চাওঁহে, মই নাখাওঁ দেই। এইকেইটা অকল ইছানী পাপাকৰ কাৰণে আনিছোঁ, মই একদমেই নাখাওঁ জ্বলা। আৰু এতিয়া একদম চিম্পল খানা বনিব মোৰ পাকঘৰত, একদমেই চিম্পল, যিহেতু আমি ডিনাৰটো বহুত চিম্পল খাওঁ ন, সেইটো কাৰণে একদম চিম্পল খানা বনিব। এতিয়া যেহেতু একদম চিম্পল খানা বনিব, সেইকাৰণে এইখিনি নেদেখাওঁ আৰু কিনো দেখাম। চিম্পল খানা বনালে মানে কি, কিবা এটা দেখালে আপোনালোকৰ লাভ হ'লে ভাল লাগে, মানে কেনেকৈ বনাইছে কি কৰিছে
একদম চিম্পুল খানাবিলাক আৰু চবেই ঘৰত বনায়ে থাকে, গতিকে সেইখিনিনো কি দেখাম, গতিকে নেদেখাওঁ। কাইলৈ অসমীয়াত থলুৱা খুব ধুনীয়া ছানডে স্পেচিয়েল ব্লগত দেখাম, সেইখিনি আপোনালোকে চাব, খুব এনজয় কৰিব। আৰু চিনেমাখন চাব, এবাৰ চাব, ভাল লাগিব, মানে অকণমান এনজয় কৰিব আৰু ভাল লাগিব। আমাৰ চাই ভালেই লাগিলে। আৰু আগৰখনতকৈ এইখন টোটেলি ডিফাৰেণ্ট, মানে মানুহে ভাবি আছে সেইখনেই নেকি নে বা তেনেকুৱা নেকি, কিন্তু একদমেই বেলেগ। অকল কেৰেক্টাৰকেইটাহে একে, কিন্তু একদম টোটেলি বেলেগ ফিল্মখন। গতিকে চাব আৰু ফেমিলিৰ লগত একেলগে চাব পাৰিব, একো প্ৰব্লেম নাই। খুব ধুনীয়া চিনেমা, চাব আপোনালোক সকলোৱে। আৰু কলডিলৰ কাৰণে, মানে এইটো পাচলিৰ কাৰণে যে মানুহ মৰি গৈছে, আপোনালোকে চাগে নিউজত চাইছে। এজন বৃদ্ধ কলডিল আনিবলৈ গৈ মৃত্যুমুখত পৰিছে। সঁচাকৈ বহুত দুখ লগা মানে ঘটনা আমাৰ ইয়াতে। আৰু এইটো মানে কি বহুত দামী পাচলি ন, দামী বুলিয়ে ক'ব লাগিব। এইটোত মই অকণমানি এইটোতে 70 টকা লৈছে। আৰু যিহেতু মানে আৰু এভেইলেবলো নাথাকে ভীমকলৰ কলডিল বেছিকৈ, বেলেগ কলবিলাকৰ পায় বাৰু, কিন্তু ভীমকলৰ অকণমান এভেইলেবল নাথাকে। কিন্তু বহুত দুখ লাগে ন, এটা সাধাৰণ কলডিলৰ কাৰণে মানুহজনে ভয় খাই পিনি মানে মৰি গ'লগৈ পানীত পৰি পিনি। সঁচাকৈ বহুত দুখ লাগে, মানে কোনফালে গৈছে মানুহবিলাক ন। এটা সাধাৰণ কলডিল পাৰিলে বুলিয়ে মানুহক মানে সঁচাকৈ বহুত দুখ লগা। আপোনালোকে চাগে নিউজত দেখিছে, মোৰ মানে মই স্কুলৰ পৰা আহি নিউজটো চাইছোঁ, ইমান মানে বেয়া লাগিছে নহয় চাই পিনে। বা যি কি নহওক, মই আজি কলডিলেই আনিছোঁ কাইলৈৰ কাৰণে বনাবৰ কাৰণে। দিনটোৰ কাৰণে মই খুব ধুনীয়াকৈ ডিটক্স ড্ৰিংকখিনি বনাই ল'লোঁ। আৰু তাৰ পাছতে এয়া দেখিছেনে, ব্ৰেকফাষ্ট পূৰা ঘিউ দিয়া ৰুটি আৰু লগতে ভেন্দি আৰু আলু ভজা আৰু প্ৰটিনৰ নামত ডিম লৈছোঁ, কাৰণ ব্ৰেকফাষ্টটো খুব ধুনীয়াকৈ খাব লাগে বুলি কয়, সেইটো কাৰণে। আৰু মোৰ দৰে মানে মোৰ ছোৱালীয়েও ঘিউত ভজা ৰুটি খাই বহুত বেছি ভাল পায়, আৰু সেইটো কাৰণে ইয়াত তাইক এনেদৰে খুৱাই মেলি পঠাই দিলোঁ ডান্স স্কুল। এইবাৰ এসোপামান ক্লিপ আনি লৈছোঁ, মানে ইমানেই বৰষুণ দিয়ে, ইমানেই মানে বতাহ মাৰে নহয়, ক'ৰ কাপোৰ গৈ ক'ত উৰি পৰেগৈ ঠিকানা নাই। আৰু ক্লিপবিলাক মানে কি হয়, ৰ'দ পৰি পৰি আকৌ অকণমান ভাঙি যায়, কিবা হৈ যায়, সেইটো কাৰণে এগালমান আনি লৈছোঁ। আৰু টাব এটা আনিছোঁ এই ফুলজোপা ৰুবৰ কাৰণে। দেখিছেনে, খুব ধুনীয়াকৈ এয়া শিপা ওলাই গ'ল যে প্লেনজোপা, আৰু এইজোপা খুব ধুনীয়াকৈ ৰোৱা হ'ব, কাৰণ তেতিয়াহে আকৌ ইয়াৰ পৰা আৰু বেলেগ বেলেগ ব্ৰাঞ্চ হ'ব, সেইটো কাৰণে। আৰু এইফালে আমখিনিও খুব ধুনীয়াকৈ ৰাখি ল'লোঁ। আৰু এয়া দেখিছে নাই, এখন সৰু ফেন, মানে ছোৱালীক মামাকে গিফ্ট কৰিছে, তাই একদম ক'বই পৰা নাই আৰু, মানে পিংক কালাৰ পাইছে যে ফেনখন, সেইটো কাৰণে। পিংক কালাৰ ছোৱালী মানুহে মানে বেলেগ ভাল পায়, আৰু সৰু ছোৱালীবিলাকে বিশেষকৈ, সেইটো কাৰণে। আৰু এইখন ফেন মানে তাই একদম মোক কৈ আছে যে সদায় 1 আৱাৰ চাৰ্জ দিব লাগিব। আৰু কালাৰিং মানে ইয়াতে লাইট জ্বলে, সেইটো কাৰণে তাই একদম মানে এক্সাইটেড, আৰু এইবিলাক চাই পূৰা ব্যস্ত হৈ আছে ছোৱালী। এতিয়া মই লাঞ্চ বনাবৰ কাৰণে ৰেডি কৰিব লৈছোঁ। আৰু ইফালে বেতগাজখিনি মানুহজনে খুব ধুনীয়াকৈ উলিয়াই দিলে। মই বেতগাজখিনি কাটিব নোৱাৰোঁ, বহুত কাঁইট থাকে ন, আৰু টানো হয়, সেইটো কাৰণে। আৰু এইফালে মাছখিনি এয়া লৈছোঁ, ঢেকীয়া আৰু একদম কোমলীয়া ঔটেঙাৰ লগত বনাম বুলি। পূৰা ভাল লাগে ন খাই, আৰু কোমলীয়া ঔটেঙাৰ মানে দালিত দিয়া হওক, মাছৰ জোলত হওক, মানে গোন্ধটোতে একদম খাবলৈ মন যায়। পকা ঔটেঙাও যেনেদৰে মানে এটা বেলেগ এটা গোন্ধ থাকে, চেণ্ট। আৰু ইফালে যিটো কোমলীয়া ঔটেঙা, তাৰো মানে বেলেগ এটা গোন্ধ থাকে, বহুত বেছি ভাল লগা। আৰু সেইকাৰণে মই এয়া মাছখিনি খুব ধুনীয়াকৈ এতিয়া ভাজি ল'ম, তাৰপিছতে খুব ধুনীয়া মাছৰ টেঙা জোল বনাম।
মাছখিনি এপিচ এপিচকৈ পেলাই দিম আৰু এইফালে আকৌ বনাব লৈছোঁ কলডিলৰ লগত মাংস মানে ছোৱালীৰ মাংস বহুত বেছি ফেভৰেট হয় আৰু যিহেতু ছানডে গতিকে তাইক অকণমান মাংস নোখোৱালে মনটো ভাল নালাগে সেইটো কাৰণে এয়া মাংস অকণমানো বনাই দিছোঁ কলডিল দি কলডিলৰ লগত পাৰ মাংস খাবলৈ বেছি ধুনীয়া হয় কিন্তু মই আজি লোকেল চিকেনেই বনাইছোঁ লোকেল চিকেনো ভালেই লাগে বাৰু খাই কিন্তু পাৰ মাংসৰ লগত বেছি ধুনীয়া হয় আৰু এইফালে এয়া মাংস বনোৱাৰ নিচিনাকৈ আৰু কলডিলখিনি দি পিনি খুব ধুনীয়াকৈ ভাজি লৰাই মাংস বনাইছোঁ আৰু আপোনালোকে খাইছে কলডিলৰ লগত মাংস আৰু যদি কোনোবাই খোৱা নাই খাই চাবচোন বহুত বেছি টেষ্টি হয় খাবলৈ কলডিল মাংস পূৰা ৰেডি Under the boughs where the shadows play, the wind hums songs at the break of day. Whispering pines, secrets untold, carrying tales only the forest holds. Moonlight spills through the velvet dark, etching patterns, দিয়া মোৰ leaving its mark. The roots stretch the বনাই দে earth's gentle যা sigh. গুড নাইট The